নমস্কাৰ আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ নামটো জনাব নেকি? মই যোৰহাট জিলাৰ পৰা আহিছোঁ। মোৰ নামটো বন্দনা দাসী। হয়, আপুনি সন্ত ৰামপাল মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছে নেকি? হয়, লৈছোঁ। কিমান দিন হ'ল? 2024 চনৰ জুনত। আপুনি কেনেধৰণে এই জ্ঞানটো পালে বা আৰু কেনেধৰণে লাভৱান হৈছে আমাৰ দৰ্শকসকলক অকণমান কওকচোন। মই জ্ঞানটো টিভি জোনাক চেনেলত পাইছিলোঁ আৰু তেওঁ যিখিনি শাস্ত্ৰ অনুকূল সাধনা ভক্তিৰ কথা কৈ আছে সেই কথাখিনি মই চোৱাৰ লগে লগে মই বিশ্বাস কৰিছিলোঁ আৰু ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু তেওঁলোককে ভগৱান বুলি ভাবিছিলোঁ, কিন্তু তেওঁলোকতকৈ ওপৰত যে আৰু এজন ভগৱান আছে সেই কথাটো মই গম পাইছিলোঁ সন্ত ৰামপাল দেৱ মহাৰাজৰ যিখিনি মানে প্ৰবচন দি আছে পৰমেশ্বৰ জ্ঞান তাৰ পৰা বুজি পাইছোঁ। হয় হয়, আৰু বেলেগ কিবা শাৰীৰিক মানসিক লাভ হৈছেনে? মোৰ তেনেকৈ শাৰীৰিক মানসিক মানে মোৰ গাত বিষ হৈছিলে, বিষবিলাক মই নাম দীক্ষা লোৱাৰ পিছতে মই ভাল পাইছিলোঁ। মোৰ দাঁতৰ অপাৰেশ্যন হ'বলগীয়া হৈ আছিলে, নাম দীক্ষা লোৱাৰ পিছত মোৰ অপাৰেশ্যনো ঠিক হৈ গৈছিল। হয় হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।